লেপল মাইক বনাবলৈ আমাক দৰকাৰ হ'ব এটা এডাল চল্ডাৰিং আইৰণ এডাল, তাৰপিছত এটা মাইক। এটা আপোনালোকে হেডফোনৰ পৰা পাই যাব, হেডফোনত পাই যাব এনেকুৱা মাইক। আৰু এইটো এটা মাইক, এইটো মাইক পাই যাব আপোনাৰ মোবাইলৰ পৰা। মই মাইকটো উলিয়াইছিলোঁ মোৰ পুৰণা এটা মোবাইলৰ পৰা। এইটো মোবাইলৰ পৰা আপোনাৰ এইটো মাইকটো ইয়াত আছিলে, আপোনালোকে নিশ্চয় দেখিব পাৰিছে। ইয়াৰ পৰা মাইকটো উলিয়াইছিলোঁ, মাইকটো ইয়াৰ পৰা মই কাট কৰিছিলোঁ, কাট কৰি এইটো মাইক মই উলিয়াইছিলোঁ। আৰু আপোনালোকৰ দৰকাৰ হ'ব এটা মাৰ্কাৰৰ মুখনি এখন। আপোনালোকে এনেকুৱা মাৰ্কাৰ এটা, যিটো মাৰ্কাৰ আপোনাৰ বেয়া হৈ গৈছে, মাৰ্কাৰৰ মুখনিখন লৈ ল'ব পাৰে। মাৰ্কাৰৰ মুখনিখন এখন, এই মুখনিখন দৰকাৰ হ'ব, কাৰণ এইটো আপোনালোকৰ স্পৰ্টিঙত বা হেৰিয়ত এনেকৈ হেংকিং কৰিবৰ কাৰণে। এইটো আপোনাৰ হেংকিং এনেকৈ হ'ব, হেংকিং এনেকৈ সোমাই যাব। আৰু ইয়াত এটা সহজ ইয়াৰ কাৰণে, এইটো আপোনাৰ ইয়াৰ আগফালে মাইকটো ধুনীয়া ভইচৰ কাৰণে, ভইচটো ভাল হয়। এইটো মই ইয়াৰ পৰা কাট কৰি ল'লোঁ, কাৰণ ইয়াত পিছফালে পেকিং দিবৰ কাৰণে এনেকৈ সোমাই যাব এইটো। আৰু আপোনাৰ পুৰণা হেডফোনৰ বাকীখন ইয়াত মই দুডাল জইনিং কৰি থোৱা আছে। ইয়াত আপোনাৰ আছে, এডাল হৈছে হেডফোনৰ এইটো, তাৰপিছত ইয়াত আছে আপোনাৰ মাইক আৰু এনেকৈ বাকীখিনি পাব। তাৰপিছত আৰু দৰকাৰ হ'ব আপোনাৰ চল্ডাৰিং কৰিবৰ কাৰণে এইটো। চ' আহকচোন গাইজ, চাওঁ কেনেকৈ বনাব পাৰি। ফাৰ্ষ্ট এইফালে এইটো সোমোৱাই ল'ব, সোমাই তাৰপিছত আপোনাৰ চল্ডাৰিং আইৰণ ডালে হৈছে। এইটোৰ পৰা
আৰু আমাক দৰকাৰ হ'ব চেলো টেপ এটা। আপোনালোকে এনেকুৱাও ল'ব পাৰে, এইটো আপোনাৰ প্লাষ্টাৰ বা মেডিকেলত বিশেষলি ইউজ কৰা হয়। অলপ এৰুৱাই লৈছোঁ। আপোনাৰ এনেকৈ কৰি ল'লোঁ। তাৰপিছত আপোনাৰ এইটো সোমাই আছে, ইয়াত আপোনাৰ ভৰাই দিলোঁ। ভৰাই দিয়াৰ পিছত ভালকৈ যদি নোসোমায় আপুনি এটা পুছ কৰিব, অলপ পুছ কৰাৰ পিছত চল্ডাৰিং আইৰণ দি অলপ গলাই দিব, যাতে কেতিয়াও খোল নাখায়। গলাই দিব এনেকৈ। গলাই দিয়াৰ পিছত আপোনাৰ কমপ্লিটলি হৈ গৈছে, দেখিবলৈ পাইছে এনেকুৱা হৈ গৈছে। তাৰপিছত আপোনাৰ আকৌ নেক্সট আহি গ'ল কেনেকৈ ভৰাব, কেনেকৈ কৰিব। কাট কৰি ল'ব পাৰিলে, যদি নোসোমাইছে ফ'ৰ্চ দিব। ফ'ৰ্চ দিবৰ কাৰণে আপোনালোকে কেঁচি বা কিবা বস্তু ইউজ কৰিব, যাতে ভাল ধৰণে সোমাই যায়। সোমাই গৈছে, সোমাই যোৱাৰ পিছত আইৰনডাল দি অলপ তাতো অলপ কৰি দিব, যাতে খোল খাই ওলাই নাহে। যাতে ওলাই নাযায়। আছে আপোনাৰ দেখিছে। হেল্ল', আপোনালোকে নিশ্চয় ভইচটো শুনিছে, আৰু ভইচটো কিমান ক্লিয়াৰলি আহিছে আপোনালোকে নিশ্চয় গম পাইছে। আপোনালোকৰ অৰিজিনেল লেপল মাইকৰ লেখীয়া নহ'ব পাৰে, কিন্তু মাইকটোৰ ক্ষেত্ৰত হ'লেও বহুত, আপোনালোকে এটা লেপল মাইক কিনিব যাওঁতে আপোনালোকৰ লেপল মাইকৰ দাম হ'ব মেক্সিমাম 300ৰ পৰা 1000 এবভ হয়। 300 টকাৰ পৰা একদম সস্তীয়া দামটো কম দামৰ হৈছে 300 টকা। তাতকৈ আপুনি তাৰ পৰা গৈ আপোনাৰ 1000 ওপৰ পাৰ হৈ যাব। চ' তাতকৈ আপুনি মাত্ৰ 10 টকা খৰচ কৰি ঘৰতে লেপল মাইক বনাব পাৰিব। কেনেকৈ বনাব পাৰিব আপোনালোকে দেখালৈ নিশ্চয়। চ' থেংক ইউ গাইজ, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।
লাইক কৰিব, শ্বেয়াৰ কৰিব, মাই চেনেলটো ছাবস্ক্ৰাইব কৰিব।